নিউজ ৰুমলৈ গৈছো আমাৰ সতীৰ্থ সাংবাদিক সৌৰভ গাৰ্গৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছো সৌৰভ এনেদৰে শ্যাম কানু মহন্তক ধৰি বান্ধি অৱশেষত লৈ অনা হ'ল গুৱাহাটীলৈ হয় জয়ন্ত যেহেতু ডিজিপি হৰমিত সিঙে পৰখি দিনাখন এটা কথা কৈছিল যে সুচৰাই অনা হ'ব শ্যাম কানু মহন্তক আৰু যিদৰে কোৱা হৈছিল সেইদৰে তেখেতক লৈ অনা হৈছে আৰু তেওঁৰ ইতিমধ্যে তীব্ৰ আৰ্থিক সংকটত ভুগিছিল বুলি ইতিমধ্যে তথ্য আহিছিল অসম আৰক্ষীৰ হাতত কাৰণ তেখেতৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছিল তেখেতৰ ক্ৰেডিট কাৰ্ড বন্ধ কৰি দিয়া হৈছিল তেখেতৰ সকলো কাৰ্ড বন্ধ কৰি দিয়া হৈছিল আৰু ছিংগাপুৰত তীব্ৰ আৰ্থিক সংকটত ভুগিছিল এজন শ্যাম কানু মহন্ত কিমান দিন পলাই থাকিব আৰু এদিন আহিবলগীয়া অৱস্থা হৈছিলে আৰু অৱশেষত তেওঁ কালি আহিছিল আহি পোৱাৰ পাছতে কিন্তু তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল আৰু এতিয়া কথাবোৰ হৈছে আপুনি ইতিমধ্যে কৈছে তেওঁ যেতিয়া তেখেতৰ বিৰুদ্ধে সমগ্ৰ অসমবাসীয়ে লিখিছিল বা আমাৰ যিবোৰ চেনেল আছে বা কাকত আছে যিসমূহে লিখিছিল তেতিয়া তেওঁ এটা কথা কৈছিলে টিআৰপিৰ কাৰণে তেওঁৰ বিৰুদ্ধে নিউজ কৰা বুলি তেওঁ মন্তব্য কৰিছিল আৰু লগতে তেখেতৰ পৰিয়ালৰ ফালৰ পৰাও তেখেতৰ ভতিজী যি ভাস্বিত মহন্ত আছে তেওঁ এটা মন্তব্য কৰিছিল যে জুবিন গাৰ্গক পণ্য সামগ্ৰী বুলি মন্তব্য কৰিছিল এজন শ্যাম কানু মহন্তই আৰু পডকাষ্ট এটাত ওলাইছে তেওঁ ইতিমধ্যে কৈছিল জুবিন গাৰ্গ 50% শেষ হৈ গ'ল আৰু 50% জুবিন গাৰ্গে বাকী আছিল আৰু সেই 50% বাকী থকা জুবিন গাৰ্গক নি ছিংগাপুৰত অতি ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল এইজন শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি এটা উত্তপ্ত পৰিস্থিতি সৃষ্টি হ'ল সকলোৱে তদন্ত বিচাৰিছে এতিয়াও বিচাৰি আছে 13টা দিন হৈ গ'ল অৱশেষত আজি এজন শ্যাম কানু মহন্ত পলাতক অৱস্থাত আছিল যিজন ছিংগাপুৰতে লুকাই আছিল আৰু এই নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা অসমৰ শিল্পীসকলকো তেওঁ এৰি দিছিল তাত তেওঁলোকৰ টিকেট কৰি দিয়া নাছিল আহিব পৰা নাছিল সকলো অসুবিধাৰ সন্মুখীন হৈছিল আৰু আটাইতকৈ ৰহস্যজনক কথা জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কায়িকভাৱে মানুহজন নোহোৱা হোৱাৰ পাছতো এইজন শ্যাম কানু মহন্তই বেপাৰ বন্ধ কৰা নাছিল তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল আৰু সেই কথা ভায়নলা বৰ্ডলৈ আহি পেলাই ইয়াত স্পষ্টভাৱে কৈছিল বেলেগ নাম দি কিন্তু তেওঁ ছিংগাপুৰত সেই নৰ্থ ইষ্ট ফেষ্টিভেল পাতি থৈ আহিছে অৱশেষত 13 দিনৰ অন্তত আহি পালে আৰু সিদ্ধাৰ্থ শৰ্মাৰ কথাটো যদি ক'বলৈ যাওঁ তেওঁ বাৰে বাৰে স্থান সলনি কৰি আছিল সেইটো এছআইটিও ইতিমধ্যে কৈছে কাৰণ দিল্লীৰ তেওঁ নতুনকৈ কেতিয়াবা মুখ্য দিল্লীত আছিল কেতিয়াবা তাৰ পৰা আঁতৰি গৈছিল আৰু অৱশেষত গুৰগাঁৱত লুকাই থকা অৱস্থাত তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল ঘনে ঘনে স্থান সলনি কৰিছিল সৌৰভ আপুনি আমাৰ সৈতে থাকিব সংযুক্ত হৈ সিদ্ধাৰ্থ শৰ্মা ঘনে ঘনে স্থান সলনি কৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ এটা ফেচবুক পোষ্ট আৰু সেই ফেচবুক পোষ্টক লৈ যথেষ্টখিনি বিতৰ্ক হৈছিল শুদ্ধ ৰূপত অসমীয়া লিখি এটা দীঘলীয়া বাৰ্তা প্ৰেৰণ কৰিছিল যি নেকি সিদ্ধাৰ্থ শৰ্মাই অসমীয়া ভাষা লিখাটো দূৰৰে কথা ভালদৰে ক'বও নাজানে আৰু সেই সিদ্ধাৰ্থ শৰ্মাৰ দীঘলীয়া ফেচবুক পোষ্ট আৰু সেই দীঘলীয়া ফেচবুক পোষ্টত এবাৰলৈ উল্লেখ কৰা নাছিল ছিংগাপুৰত জুবিন গাৰ্গৰ দায়িত্ববোধৰ কথা তিল মাত্ৰ উল্লেখ কৰা নাছিল আৰু সেই সিদ্ধাৰ্থ জুবিন গাৰ্গৰ কপিৰাইটৰ পৰা ৰয়েলটিৰ পৰা আৰম্ভ কৰি সেই বিষয়সমূহতহে স্পষ্টীকৰণ আগবঢ়াইছিল এই সিদ্ধাৰ্থ শৰ্মাক লৈ সমগ্ৰ ৰাজ্যবাসী উত্তাল হৈ আছে খং ক্ষোভত যি সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্বতে প্ৰেৰণ কৰা হৈছিল জুবিন গাৰ্গ প্ৰাণৰ শিল্পীগৰাকীক অসমৰ সম্পদ আৰু সেই অসমৰ সম্পত্তিক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দি ৰং চাই আছিল প্ৰবাসী অসমীয়াসকলৰ সৈতে এইজন সিদ্ধাৰ্থ শৰ্মাই আৰু সেই সিদ্ধাৰ্থ শৰ্মাকো অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল নিশা 12:30 শ্যাম কানুক গ্ৰেপ্তাৰ কৰা হৈছে ছিংগাপুৰৰ পৰা দিল্লীত অৱতৰণ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে শ্যাম কানু মহন্তক শ্যাম কানুৰ লগতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাও আৰক্ষীৰ জালত আৰু শ্যাম কানু ইতিমধ্যে গুৱাহাটীত উপস্থিত দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হৈছে শ্যাম কানু মহন্তক বৰঝা বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনী বুলেট প্ৰুফ বাহনেৰে লৈ যোৱা হ'ব CIDৰ কাৰ্যালয়লৈ চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় গ্ৰহণ কৰিছিল শ্যাম কানু মহন্তই বাৰে বাৰে দোষ ঠেলি দিছিল সমগ্ৰ ঘটনাৰ দোষ ঠেলি দিছিল জুবিন গাৰ্গলৈ কাৰণ জুবিন গাৰ্গে নিজেই হেনো গৈছিল জিৰণি ল'বলৈ ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেললৈ তেওঁ আমন্ত্ৰণ জনোৱা নাছিল জুবিন গাৰ্গে নিজেই গৈছিল জুবিন গাৰ্গে নিজেই পৰিকল্পনা কৰিছিল ইয়ত পাৰ্টিৰ সকলো দোষ সমস্ত দোষ জুবিন গাৰ্গৰ ওপৰত জাপি দিয়াৰ চেষ্টা চলাই এইজন শ্যাম কানু মহন্তই বেলেগ নাম দি নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰাৰ দৰে অতি গৰ্হিত নিন্দনীয় কাণ্ড সংঘটিত কৰিছে আৰু যাক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰবল দাবী আৰক্ষীৰ ওচৰত চৰকাৰৰ ওচৰত যে অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে শ্যাম কানু মহন্তক আৰু এই ক্ষেত্ৰত ৰাজ্যৰ দাবীৰ প্ৰতি সন্মান জনাই আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে উল্লেখ কৰিছিল য'তেই নাথাকক কিয় সুচৰাই আনি গ্ৰেপ্তাৰ কৰা হ'ব এই কথা উল্লেখ কৰিছিল ৰাজ্যক আশ্বস্ত কৰিছিল আৰু ৰাজ্যক আশ্বস্ত কৰা ধৰণেৰে এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰাৰ খবৰ স্বাভাৱিকতে এই খবৰ সকলোৱে আনন্দিত হৈছে কাৰণ প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ বেদনা অতি অসহনীয় বেদনা আৰু সেই বেদনা বুকুত বান্ধি আজি অসমবাসীয়ে 13টা দিন পাৰ কৰিছে জুবিন গাৰ্গ অবিহনে
আজি জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰাদ্ধ আৰু ৰাজহুৱা শ্ৰাদ্ধৰ দিনটোতে এই খবৰ আহিছে ৰাজ্যবাসীলৈ এই ঘটনাৰ মূল অভিযুক্ত হিচাপে ইতিমধ্যে চিনাক্ত হোৱা সিদ্ধাৰ্থ শৰ্মা আৰু লগতে শ্যাম কানু মহন্ত দুয়োজনকে গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া হোৱা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে এডিটৰ ইনপুট নিলয় ভট্টাচাৰ্যৰ সৈতে আমি সংযুক্ত হৈছোঁ নিউজ ৰুমৰ পৰা নিলয় বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত প্ৰত্যেকগৰাকী অসমবাসী ৰাইজে অপেক্ষা কৰি থকা সেই খবৰ যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে হয় জয়ন্ত প্ৰথম কথা হৈ গ'ল যে এই মুহূৰ্তত বিমানবন্দৰৰ পৰা বুলেট প্ৰুফ গাড়ীৰে কটকটীয়া সুৰক্ষাৰ বেষ্টনীৰ মাজত শ্যাম কানু মহন্তক উলিয়াই অনা হৈছে ৰাতিপুৱা এয়াৰ ইণ্ডিয়াৰ বিমানযোগে দিল্লীৰ পৰা গুৱাহাটী অনা হৈছিল শ্যাম কানু মহন্তক আমি দেখুৱাই আছোঁ সেই দৃশ্য শ্যাম কানু মহন্তৰ মুখত মাস্ক দিল্লী গুৰগাঁও NCR এয়াৰপৰ্টত আৰু তাৰ পিছত গুৱাহাটীত অৱতৰণ কৰাৰ পিছত যি প্ৰাৰম্ভিক এক মেডিকেল পৰীক্ষা কৰিব লাগে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত এই মুহূৰ্তত এয়াৰপৰ্টৰ পৰা উলিয়াই অনা হৈছে কোৱা হৈছে হয়তো CID আৰু নহলে CGM কোৰ্টলৈ আনিব পাৰে আৰু তাৰ লগতে কোৱা হৈছে যে হয় 4 বা 10 APBN লৈ আনিব পাৰে মুঠৰ ওপৰত আৰু শ্যাম কানু মহন্তৰ লগত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ৰাজস্থানৰ পৰা কোৱা হৈছে যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু সিদ্ধাৰ্থ শৰ্মাক একেলগে অনা হৈছে বুলি কোৱা হৈছে তো একেলগে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গুৱাহাটী এয়াৰপৰ্টত আহি অনা হৈছে আৰু এই মুহূৰ্তত গুৱাহাটী এয়াৰপৰ্টৰ পৰা উলিয়াই অনাৰ খবৰ প্ৰাৰম্ভিক খবৰ আৰু তাৰ পিছতেই আনি পেলাই হয়তো CID অফিচলৈ পোনপটীয়াকৈ লৈ যাব পাৰে কাৰণ SIT টিমে আছে ৰজি কলিতা গুৱাহাটী এয়াৰপৰ্টতে আছিলে আৰু নহলে CGM কোৰ্টত প্ৰডিউচ কৰিব পাৰে এই কথা মুঠৰ কথা হ'ল যে যি সেই 6 তাৰিখলৈকে সময়সীমা দিয়া হৈছিলে আৰু তাৰ পিছত যি ধৰণে লুকআউট নটিচ দিয়া হৈছিলে তাৰ পিছত মিউচুৱেল এলাইনমেণ্ট ট্ৰিটি যিখন আছিলে সেইখন আকৌ আহ্বান কৰি পেলাই প্ৰযোজ্য কৰা হৈছিলে ছিংগাপুৰ আৰু ভাৰতবৰ্ষৰ মাজত আৰু তাৰ পিছতেই কিন্তু ছিংগাপুৰৰ পৰা কোৱা হৈছে যে শ্যাম কানু মহন্তক দিল্লীলৈ আৰু দিল্লীৰ পৰা এতিয়া পোনপটীয়াকৈ গুৱাহাটীলৈ অনা হৈছে যি এক ডিমাণ্ড আছিলে যে মুখ্যমন্ত্ৰীয়ে একেবাৰে স্পষ্টকৈ কৈছিলে যে শ্যাম কানু মহন্তক বা যিসকলে এই গোটেই বিষয় জুবিন গাৰ্গৰ যি আকস্মিক মৃত্যু আৰু যি বা দুৰ্ঘটনাত মৃত্যু হৈছে বা যি তাত হয় জয়ন্ত তাৰপিছত মুখ্যমন্ত্ৰীয়ে কৈ দিছিলে যে হয় নিলয় আছে আমাৰ সৈতে নিউজ ৰুমৰ পৰা আৰু এয়া যেন অৱধাৰিতভাৱে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ল শ্যাম কানু মহন্তক লগতে সিদ্ধাৰ্থ শৰ্মাক আজি অতদিনে আঁতৰি থকা অতদিনেই বিভিন্ন স্থানৰ পৰা ফেচবুক লাইভত আহি বিভিন্ন ধৰণৰ মন্তব্য কৰা ঘনে ঘনে ঠিকনা সলনি কৰা সিদ্ধাৰ্থ শৰ্মা আৰু এইজন শ্যাম কানু মহন্তক কেঁকুৰা চেপা দিলে অৱশেষত অসম আৰক্ষীয়ে আৰু সেই কেঁকুৰা চেপাত বাধ্য হৈ আজি গাঁতৰ পৰা ওলাই আহিবলৈ বাধ্য হ'ল শ্যাম কানু মহন্ত একাউণ্ট চিজ কৰা হৈছে সকলো ব্লক কৰি দিয়া হৈছে আৰু তাৰ পিছতে আৰ্থিক সংকটত ভুগি শ্যাম কানুৱে ছিংগাপুৰৰ পৰা আহিবলৈ বাধ্য হ'ল আৰু দিল্লী বিমানবন্দৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নিশা 12:30 বজাত শ্যাম কানু মহন্তক আজি পুৱাৰ ভাগতেই লৈ অনা হৈছে গুৱাহাটীলৈ 4 APBN নতুবা CID কাৰ্যালয়লৈ লৈ যোৱা হ'ব আমাৰ এডিটৰ ইনপুট নিলয় ভট্টাচাৰ্য এইখিনি খবৰ এই মুহূৰ্তত আমাক জানিবলৈ দিছে নিলয় পুনৰবাৰ সংযুক্ত হৈছোঁ আপুনি কোৱাৰ দৰে এই মুহূৰ্তত 4 APBN নতুবা CID কাৰ্যালয়লৈ লৈ যোৱা হ'ব পুনৰবাৰ জানিব বিচাৰিম দুয়োগৰাকীকে একেলগে অনা হৈছে নে পৃথকে বৰঝাৰ বিমানবন্দৰৰ পৰা অনা হ'ব মুহূৰ্তত যি আমাৰ হাতত খবৰ আছে সেই খবৰ অনুযায়ী যে শ্যাম কানু মহন্তক সেই বিশেষ সুৰক্ষাৰ বেষ্টনীৰ মাজত গুৱাহাটী এয়াৰপৰ্টৰ পৰা উলিয়াই অনা হৈছে আৰু বৰঝাৰৰ পৰা এতিয়া গুৱাহাটী অভিমুখে অনা হৈছে বৃহৎ কনভয়ৰ মাজত অনা হৈছে আৰু লগতে এতিয়া প্ৰাৰম্ভিক যি মই আপোনাক কৈছিলোঁ যে স্বাস্থ্য পৰীক্ষা বিমানবন্দৰৰ ভিতৰতে হৈছে শ্যাম কানুৱে মাস্ক পৰিধান কৰি দিল্লী এয়াৰপৰ্টত দেখা গৈছিলে আৰু এতিয়া শ্যাম কানুৰ সৈতে একেলগে সিদ্ধাৰ্থ শৰ্মা আছেনে নাই সেয়া এই মুহূৰ্তত ক'বলৈ অকণমান অসুবিধা কাৰণ সেই বস্তুটো স্পষ্ট হোৱা নাই যে দুয়োগৰাকীকে একেলগে বহাই আনিছেনে নাই গুৱাহাটীলৈ কিন্তু কথাটো হ'ল যে সিদ্ধাৰ্থ শৰ্মাকো গ্ৰেপ্তাৰ কৰা হৈছে কোৱা হৈছে যে সিদ্ধাৰ্থ শৰ্মাক ৰাজস্থানত গ্ৰেপ্তাৰ কৰা হৈছে আৰু চব যি ধৰণে কোৱা হৈছিলে যে অসম পুলিচৰ টিমে ছিংগাপুৰলৈ যোৱাৰ কথা তাৰপিছত সেই বিশেষ যি এগ্ৰিমেণ্ট ট্ৰিটি সেই ট্ৰিটি আহ্বান কৰি পেলাই প্ৰযোজ্য কৰা আৰু তাৰ পিছতেই কালি নেৰা নেপেৰা
জেৰা CID অফিচত অব্যাহত থকা আৰু তাৰ পিছতে এটা পৰিৱেশ গঢ়িয়ে উঠা হৈছিলে আৰু যি ধৰণে শ্যাম কানু মহন্তই দুবাৰকৈ ফেচবুকত আহি নিজৰ স্পষ্টীকৰণ দিয়া বা সিদ্ধাৰ্থ শৰ্মাই লিখিতভাৱে নিজৰ যি কথা স্থিতি সেই স্থিতি ফেচবুকত দিয়াৰ পিছত এনেকুৱা এটা ধাৰণা প্ৰায় স্পষ্ট হৈছিলে বা অসম চৰকাৰ বা মুখ্যমন্ত্ৰীৰ যি এক তেখেতৰ যি এক কঠোৰ ব্যৱস্থা লোৱা হ'ব সেই প্ৰায় অৱধাৰিত আছিলে মাত্ৰ কেৱল কেইদিনমানৰ অপেক্ষা আছিলে কোৱা হৈছিলে যে 6 তাৰিখলৈকে এটা সময়সীমা তেখেতে মুখ্যমন্ত্ৰীগৰাকীয়ে বান্ধি দিছিলে যে 6 তাৰিখৰ ভিতৰত যদি শ্যাম কানু মহন্তই আহি উপস্থিত নহয়হি বা ধৰা নিদিয়েহি বা তেতিয়াহ'লে কিন্তু ইয়াৰ যি অসম পুলিচৰ পদক্ষেপ আৰু ক্ষিপ্ৰতৰ কৰি তোলা হ'ব কিন্তু তাৰ আগতে তাৰ পূৰ্বে আজি নৱমীৰ দিনাখনেই গুৱাহাটীলৈ অনা হৈছে ইয়াৰ পোনপটীয়াকৈ এতিয়া কোৱা হৈছে যে শ্যাম কানু মহন্তৰ স্বাস্থ্য বেয়া কিন্তু কথাটো হ'ল যে যেতিয়া এনেকুৱাকৈ অনাৰ পিছত এয়াৰপৰ্টৰ ভিতৰতে প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষাৰ এক ব্যৱস্থা থাকে সেই স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত উলিয়াই অনা হয় আৰু তাৰপিছত আনি পেলাই এতিয়া হয় CGM কোৰ্টত হাজিৰ কৰা হ'ব নহ'লে CID অফিচত লৈ যোৱাৰ সম্ভাৱনা বেছি এতিয়া এই মুহূৰ্তত কনভয়েৰে শ্যাম কানু মহন্তক অনা হৈছে বৰঝাৰৰ পৰা জয়ন্ত নিলয় যিটো দাবী আজি 13 দিন ধৰি উত্থাপন কৰি আহিছে প্ৰত্যেকগৰাকী অসমীয়াই মুখ্যমন্ত্ৰীগৰাকীয়েও অসমবাসী ৰাইজক আশ্বস্ত কৰি আহিছে আৰক্ষী প্ৰশাসনে আশ্বস্ত কৰি আহিছে যে যিকোনো প্ৰকাৰে গ্ৰেপ্তাৰ কৰা হ'ব বিভিন্ন সময়ত ফেচবুক লাইভ আহিছে ফেচবুক পোষ্ট আনকি সিদ্ধাৰ্থ শৰ্মাই মোবাইল ফোনো এক্টিভ কৰি ৰাখিছে জুবিন গাৰ্গৰ মোবাইল ফোনো সিদ্ধাৰ্থ শৰ্মাৰ লগতে আছে গতিকে তেনেস্থলত অসম আৰক্ষী অতদিনে কিয় ট্ৰেক কৰিব পৰা নাই এনে নানানটা ৰাইজৰ মাজত প্ৰশ্ন আছিল কিন্তু অৱশেষত গাঁতৰ পৰা ওলাই আহিবলৈ বাধ্য হ'ল দুই অভিযুক্ত হয় জয়ন্ত চাওক অসম পুলিচৰ বা অসম চৰকাৰৰ যি এক ষ্টেপ সেই আৰু অসম চৰকাৰে যিখিনি এই বিগত 2-3 দিন ধৰি যেনেকুৱাকৈ একেবাৰে শ্যাম কানু চাৰিওফালে যি এক ট্ৰেপ সেই ট্ৰেপটো কটকটীয়া কৰি অনা হৈছিলে বা অসম চৰকাৰে যি ব্যৱস্থা লৈছিলে যি পদক্ষেপ লৈছিলে তাৰ পিছত শ্যাম কানু কাৰণ শ্যাম কানুৰ সকলো একাউণ্ট ফ্ৰিজ কৰি দিয়া হৈছে শ্যাম কানুৰ যদি ছিংগাপুৰত থকাৰ তাত ছিংগাপুৰৰ লগত অসম চৰকাৰৰ যি বা ভাৰত চৰকাৰৰ হৈ পেলাই অসম চৰকাৰে যি পুলিচি ব্যৱস্থা আছে সেই পুলিচি ব্যৱস্থা আৰু ক্ষিপ্ৰতৰ কৰি দিয়াৰ পিছত শ্যাম কানু মহন্তৰ হাতত কিন্তু বৰ বেছি কেইটামান উপায় নাছিলে যে শ্যাম কানুৱে বহু দিনলৈকে পলাতক হৈ থাকিব বা শ্যাম কানুৱে উভতি নহাৰ পৰিস্থিতি নাছিলেই আৰু শ্যাম কানু অৱশেষত বাধ্য হ'ল আৰু সেই বাধ্য হৈ আজি গাঁতৰ পৰা ওলাই আহিল আৰু জালত পৰিল SITৰ নিলয় আপুনি সংযুক্ত হৈ থাকিব এটা চমু বাণিজ্যিক বিৰতিৰ সময় বিৰতিৰ পিছতো আমি এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম